আক্রাসু জিন্দাবাদ আক্রাসু জিন্দাবাদ মহিলা সমিতি জিন্দাবাদ মহিলা সমিতি জিন্দাবাদ উই ওয়ান এসটি উই ওয়ান এসটি নো এসটি নো রেস্ট নো এসটি নো রেস্ট উই ওয়ান কমতাপুর উই ওয়ান কমতাপুর উই ওয়ান কমতাপুর হয় ভারতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী বিধানচন্দ্ৰ ৰায় আৰু কমতাপুৰৰ শেখ ৰাজা ছাৰ জগমোহন কোচ বাহাদুৰ মহাৰাজৰ লগত চুক্তি হৈছিল গছ শ্ৰেণী মৰ্যাদা দিব লাগে। এই চুক্তি অনুযায়ী আজি তাৰিখে ভাৰত চৰকাৰে আমাৰ এই চুক্তিখন অমান্য কৰাৰ পিছৰ দিনৰ পৰাই 28 আগষ্টৰ দিনটোক আমি একচুৱেলি কলা দিৱস হিচাপে পালন কৰোঁ। আৰু এই কলা দিৱস পালন কৰাৰ নিমিত্তে আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আমি দাবী জনাইছোঁ আমাৰ এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব আকাৰে লওক, নহ'লে অসমৰ পৰিস্থিতি ভয়াৱহ হিচাপে আক্ৰাসুৱে তীব্ৰতা আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আক্রাসু জিন্দাবাদ আক্রাসু জিন্দাবাদ মহিলা সমিতি জিন্দাবাদ মহিলা সমিতি জিন্দাবাদ উই ওয়ান এসটি উই ওয়ান এসটি নো এসটি নো রেস্ট নো এসটি নো রেস্ট উই ওয়ান কমতাপুর উই ওয়ান কমতাপুর উই ওয়ান কমতাপুর হয় ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী বিধানচন্দ্ৰ ৰায় আৰু কমতাপুৰৰ শেখ ৰাজা ছাৰ জগমোহন কোচ বাহাদুৰ মহাৰাজৰ লগত চুক্তি হৈছিল গছ শ্ৰেণী মৰ্যাদা দিব লাগে। এই চুক্তি অনুযায়ী আজি তাৰিখে ভাৰত চৰকাৰে আমাৰ এই চুক্তিখন অমান্য কৰাৰ পিছৰ দিনৰ পৰাই 28 আগষ্টৰ দিনটোক আমি একচুৱেলি কলা দিৱস হিচাপে পালন কৰোঁ। আৰু এই কলা দিৱস পালন কৰাৰ নিমিত্তে আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আমি দাবী জনাইছোঁ আমাৰ এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব আকাৰে লওক, নহ'লে অসমৰ পৰিস্থিতি ভয়াৱহ হিচাপে আক্ৰাসুৱে তীব্ৰতা আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আক্রাসু জিন্দাবাদ আক্রাসু জিন্দাবাদ মহিলা সমিতি জিন্দাবাদ মহিলা সমিতি জিন্দাবাদ উই ওয়ান এসটি উই ওয়ান এসটি নো এসটি নো রেস্ট নো এসটি নো রেস্ট উই ওয়ান কমতাপুর উই ওয়ান কমতাপুর উই ওয়ান কমতাপুর হয় ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী বিধানচন্দ্ৰ ৰায় আৰু কমতাপুৰৰ শেখ ৰাজা ছাৰ জগমোহন কোচ বাহাদুৰ মহাৰাজৰ লগত চুক্তি হৈছিল গছ শ্ৰেণী মৰ্যাদা দিব লাগে। এই চুক্তি অনুযায়ী আজি তাৰিখে ভাৰত চৰকাৰে আমাৰ এই চুক্তিখন অমান্য কৰাৰ পিছৰ দিনৰ পৰাই 28 আগষ্টৰ দিনটোক আমি একচুৱেলি কলা দিৱস হিচাপে পালন কৰোঁ। আৰু এই কলা দিৱস পালন কৰাৰ নিমিত্তে আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আমি দাবী জনাইছোঁ আমাৰ এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব আকাৰে লওক, নহ'লে অসমৰ পৰিস্থিতি ভয়াৱহ হিচাপে আক্ৰাসুৱে তীব্ৰতা আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।